এই প্ৰতিবেদন আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো আজিকালি হততেই দেখিবলৈ পোৱা যায় হাৰ্ট এটেকৰ সমস্যা সিদ্ধাৰ্থ শুক্লাৰ পৰা সিদ্ধান্ত বীৰলৈ ৰাজু শ্ৰীবাস্তৱৰ পৰা কেকেলৈ হাৰ্ট এটেকৰ বাবে আমি হেৰুৱালো কেইবাগৰাকীও যুৱ প্ৰতিভাক কোভিড কালৰ পাছত কম বয়সীয়া লোকৰ মাজত দেখিবলৈ পোৱা গৈছে হাৰ্ট এটেকৰ সমস্যা হয়তো আপুনিও ভাবে দেখাত ফিট যেন লগা দৈনিক শৰীৰ চৰ্চা কৰা এই সকল লোকৰ কিয় হৈছে হাৰ্টৰ সমস্যা চিকিৎসকৰ মতে ইয়াৰ প্ৰধান কাৰণ হৈছে অত্যাধিক ষ্ট্ৰেছ আনহাতে পাৰিবাৰিক কন্দলকো ইয়াৰ অন্যতম এটা কাৰণ হিচাপে ক'ব খোজে চিকিৎসকে এতিয়া কেৱল সেলিব্ৰিটিৰ মাজতেই নহয় সাধাৰণ লোকৰ মাজতো বৃদ্ধি পাইছে হাৰ্ট এটেকৰ সমস্যা জ্যেষ্ঠ ব্যক্তিৰ তুলনাত অধিক মধ্যবয়সীয়া লোকৰ মৃত্যু হৈছে হাৰ্ট এটেকত যাৰ বাবে ইয়াক গুৰুতৰ সমস্যা বুলি ক'ব বিচাৰে চিকিৎসকসকলে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল প্ৰথম অৱস্থাত চিকিৎসকে এই দুটা কাৰণ ক'লেও কিন্তু এতিয়া এই সমস্যা গুৰুতৰ হৈ পৰিছে কিয়নো কম বয়সীয়া লোকৰ মাজত হাৰ্ট এটেকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে হয়তো আপোনাৰ পৰিয়ালতো কাৰোবাৰ হ'ব পাৰে গতিকে এতিয়া সময় আহি পৰিছে এই বিষয় সন্দৰ্ভত অধিক গৱেষণাৰ ইয়াৰ লগে লগে প্ৰাগ লাইফষ্টাইলৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো কিন্তু আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল